নমস্কাৰ স্পেনগল সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো আগৰ সকলোৰে ভাল ভাৰতীয় বায়ুসেনা বিভাগত 284টা পদ মুকলি হৈছে আহকচোন পদখিনি বিষয়ে বিতংভাৱে আলোচনা কৰো ভিডিওটো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাব তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ বাবে কোৱালিফিকেশন কিমান লাগিব জবৰ লোকেশন ক'ত হ'ব আৰু স্যালাৰি কিমান হ'ব ইণ্ডিয়ান এয়াৰ ফোৰ্ছে ফ্লাইং ব্ৰাঞ্চ এণ্ড গ্ৰাউণ্ড ডিউটি টেকনিক্যাল আৰু নন টেকনিক্যালৰ 284টা পদ মুকলি কৰিছে যাৰ লাষ্ট ডেট হৈছে এপ্লাই কৰাৰ 1/7/2025 ইয়াৰে পদখিনি হৈছে AFCAT এন্ট্ৰি ইয়াৰে ফ্লাইং ব্ৰাঞ্চৰ 3টা পোষ্ট গ্ৰাউণ্ড ডিউটি টেকনিক্যালৰ 156টা পোষ্ট আৰু নন টেকনিক্যালৰ 125টা পদ মুকলি হৈছে NCC স্পেশাল এন্ট্ৰি হ'ব আপোনালোকক ফ্লাইং ব্ৰাঞ্চৰ 10% সিট out of CDSC vacancies and PC and 10% seat of AFCAT vacancy for SSC যিসকলে NCC পূৰ্ণ সাৰ্টিফিকেট আছে তেখেতলোকে 10% এণ্ড মাৰ্কছৰ সুবিধা পাব এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচৰা হৈছে ইয়াত মিনিমাম এজ লিমিট ফ্লাইং ব্ৰাঞ্চত আপোনালোকে 20 পৰা 24 বছৰ বিচৰা হৈছে গ্ৰাউণ্ড ডিউটি টেকনিক্যাল আৰু নন টেকনিক্যালৰ 20 পৰা 26 বছৰ বিচৰা হৈছে 1 জুলাই 2025 ৰ ভিতৰত লগতে ক্যান্ডিডেট মাস্ট বি আনমেৰিড হ'ব লাগিব ক্যান্ডিডেট গৰাকী বিবাহিত হ'ব নালাগিব যদি বিবাহিত হয় তেখেতলোক এলিজিবল নহব এৰ এক্সামিনেশন ফিজ হৈছে 550 টকা প্লাস GST কিটো এপ্লাই কৰিব আপোনালোকে ইণ্ডিয়ান এয়াৰ ফোৰ্স বুলি অফিচিয়েল ওয়েবসাইট গুগলত সাৰ্চ কৰি দিয়া লগে লগে তাত খুল খাব তাত গৈ প্ৰথমে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব নিজৰ পাৰ্সোনাল ডিটেইলছ আধাৰ কাৰ্ড পান কাৰ্ড বেংক পাছবুকৰ দি প্ৰথম ৰেজিষ্ট্ৰেচন কৰি ল'ব ৰেজিষ্ট্ৰেচন কমপ্লিট হোৱাৰ পিছত লগইন আহিব লগইনত আপোনালোকে ক্লিক কৰি পেলাই তাত আপোনালোকে টেকনিক্যাল নন টেকনিক্যাল গোটেইখিনি ডিটেইলছ সিৰিয়ালি পাব তাত আপোনালোকে যোনটো বাবে সুইটেবল হয় সেইটো এগেইনষ্টত এপ্লাই কৰিব নিজৰ কমপ্লিট এডুকেশনাল সাৰ্টিফিকেটবোৰ PDF বনাই তাত সাবমিট কৰিব লগতে নিজৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ PDF বনাই সাবমিট কৰিব সাবমিট কৰাৰ পিছত নিজৰ এক্সচেঞ্জ আধাৰ কাৰ্ড পান কাৰ্ড বাৰ্থ সাৰ্টিফিকেট সকলোখিনি আপলোড হোৱাৰ পিছত সাবমিট কৰিব সাবমিট কৰাৰ পিছত ফিজটো পে কৰিব লাগিব ফিজটো পে কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেন্স আইডি জেনেৰেট হ'ব ৰেফাৰেন্স আইডিটো লগত ৰাখি থব ফিউচাৰ যেতিয়া এডমিট কাৰ্ড ডাউনলোড কৰিব সেই ৰেফাৰেন্স আইডিটো আপোনাক বহুতখিনি হেল্প কৰিব নোটিফিকেশন ফৰ্মখন যিখন মই এতিয়া আপোনাক ক্লিয়াৰলি গোটেইখিনি সমগ্ৰ কলোৱে এখন আপোনালোকে নিজে চালে চাব পাৰে যথেষ্ট ভাল পদ হয় টেকনিক্যাল খিনি আপোনালোকে যিখিনি সায়েন্স ষ্ট্ৰীম হয় একেলকৰ বাবে যথেষ্ট ভাল আৰু নন টেকনিক্যাল খিনি আপোনালোকৰ আৰ্টছৰ বেকগ্ৰাউণ্ডৰ ক্যান্ডিডেট খিনি কাৰণে ভাল হয় আপোনালোকে এপ্লাই কৰিব পাৰে স্যালাৰিও ভাল হয় স্যালাৰি পাই আপোনালোকৰ 1 লাখৰ ওপৰতে হ'ব ইমানখিনি আছিল ভাৰতীয় বায়ুসেনাৰ মুকলি হোৱা পদকেইটাৰ বিষয়ে এটা ডিটেইল ডিসকাশন আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই অলপ লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ